নমস্কাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি এনভাইৰনমেন্ট এণ্ড ইকোলজিৰ আমাৰ অসমৰ যিখিনি নেশনেল পাৰ্ক আছে এই নেশনেল পাৰ্কখিনিৰ বিষয়ে আমি আলোচনা কৰিম আমি জানো যে অসম বিশেষকৈ এই এনভাইৰনমেন্ট এণ্ড ইকোলজিত মানে বহুত ষ্ট্ৰং অসমত বহুত কিখন নেশনেল পাৰ্ক আছে ওয়াইল্ড লাইফ সেঞ্চুৰী আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে এলিফেন্ট ৰিজাৰ্ভ আছে টাইগাৰ ৰিজাৰ্ভ আছে আৰু ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া আছে ঠিক আছে তো ইয়াতে মেইনলি আমি নেশনেল পাৰ্ক খিনি ফোকাস কৰি পেলাই যাম আৰু লগতে অলপ পোৰশন এক্সট্ৰা কিছুমান পইণ্ট আমি কভাৰ কৰিম ঠিক আছে আৰু এইবিলাক বিশেষকৈ যিকোনো ষ্টেট লেভেলে হওক নেশনেল লেভেলে হওক যিকোনো পৰীক্ষাৰ কাৰণে এই পইণ্টখিনি বহুত দৰকাৰী এতিয়া আমি যেতিয়া প্ৰটেক্টেড এৰিয়াৰ কথা আলোচনা কৰোঁ প্ৰটেক্টেড এৰিয়াৰ ভিতৰত পৰে ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশনেল পাৰ্ক মেইনলি এই তিনিটা বস্তু পৰে ঠিক আছে ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী নেশনেল পাৰ্ক ওকে আৰু এটা ডাঙৰ পোৰশন য'ত মানে এখন নেশনেল পাৰ্ক থাকিব পাৰে আৰু এখন ওয়াইল্ড লাইফ সেঞ্চুৰীও থাকিব পাৰে সেই ডাঙৰ পোৰশনটো কয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে যেতিয়া আমি নেশনেল পাৰ্কৰ ডিটেইলছত যোৱাৰ আগত আমি এই পইণ্ট কেইটা ক্লিয়াৰ কৰি লোৱাটো বহুত দৰকাৰী ঠিক আছে ৰিজাৰ্ভ ফৰেষ্টৰ ক্ৰাইটেৰিয়া কি হয় ওয়াইল্ড লাইফ সেঞ্চুৰীৰ ক্ৰাইটেৰিয়া কি হয় নেশনেল পাৰ্কৰ ক্ৰাইটেৰিয়া কি হয় প্ৰভিজন কি হয় ৰেষ্ট্ৰিকশন কি হয় ঠিক আছে তো বিশেষকৈ আমি এতিয়া এই চাৰিটাৰে মেইন ডিফাৰেন্সখিনি চাম এইটো স্লাইডত মেইনলি ডিফাৰেন্স হ'ব ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশনেল পাৰ্ক এই স্লাইডখন যদি আমি ঠিক ট্ৰাফিক লাইটৰ সিগনেল কিটাৰ লগত যদি আমি তুলনা কৰোঁ ট্ৰাফিকত যেতিয়া গ্ৰীণ সিগনেল দিয়ে মানে কি আমি ধুনীয়াকৈ যাব পাৰোঁ যেতিয়া ইয়েলো এটা দিয়ে তেতিয়া মানে ওয়াৰ্নিং নিচিনা আপুনি ৰেডি হওক আৰু যেতিয়া ৰেড হয় মানে আপুনি ৰ'ব লাগিব যাব নোৱাৰে এতিয়া ঠিক আছে তো এই বস্তুটো আমি এই তিনটাৰ লগত মিলাব পাৰোঁ ৰিজাৰ্ভ ফৰেষ্টত ইমান ৰেষ্ট্ৰিকশন নাথাকে মানুহে তাত যিকোনো এক্টিভিটি কৰিব পাৰে গছ বন তেনেকে মানে গছ বনখিনিক মেইনলি মানে সুৰক্ষা দিয়া হয় ৰিজাৰ্ভ ফৰেষ্টত ঠিক আছে তাত জীৱ-জন্তু লৈ পেলাই ইমান হেৰি নাথাকে অকমান ৰেষ্ট্ৰিকশন কম থাকে কিন্তু ওয়াইল্ড লাইফ সেঞ্চুৰীত কি হয় মেইনলি মানে জীৱ-জন্তুৰ প্ৰতি ৰেষ্ট্ৰিকশন থাকে মানে ধৰক ওচৰ চুবুৰীয়া যদি ট্ৰাইবেল মানুহ আছে তেওঁলোকে যদি বিচাৰে যে খৰি কাটি আনিম তাৰ পৰা ওয়াইল্ড লাইফ সেঞ্চুৰীখনৰ পৰা সেইখিনি মানে এলাউড থাকে ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে কিন্তু নেশনেল পাৰ্ক এনেকুৱা এটা এৰিয়া তাত মানে থকা জীৱ-জন্তু গছ-গছনি তাৰ উপৰি নদী পাহাৰ সেই গোটেইখিনি মানে সংৰক্ষণ কৰা হ'ব ইয়াত নেশনেল পাৰ্কত আৰু এই নেশনেল পাৰ্কৰ এই ব্লেক বাউণ্ডাৰীটোৱে বুজাইছে নেশনেল পাৰ্কৰ এটা ফিক্স বাউণ্ডাৰী থাকে কিন্তু সেই বাউণ্ডাৰীটো কিন্তু ৰিজাৰ্ভ ফৰেষ্ট আৰু ওয়াইল্ড লাইফ সেঞ্চুৰীত আমি দেখা নাপাওঁ ঠিক আছে সেইকাৰণে মানে সুবিধাবাদী মানুহে সুবিধা ল'ব পাৰে কিন্তু নেশনেল পাৰ্কত সেই বস্তুটো ল'ব নোৱাৰে ঠিক আছে তো সেইকাৰণে আমি দেখা পাইছো যে আমাৰ দিহিং পাটকাই যিখন ওয়াইল্ড লাইফ সেঞ্চুৰী আছিলে এই কোল মাইনিংৰ কাৰণে এই ওয়াইল্ড লাইফ সেঞ্চুৰীখন নেশনেল পাৰ্ক বনাই দিয়া হৈছে যাতে তাতে হিউম্যান এক্টিভিটি হ'ব নোৱাৰে এতিয়া যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো মানে প্ৰটোকল হয় যিখিনি নিয়ম হয় তাত মানে হিউম্যান এক্টিভিটি এলাউড আছিলে আগতে সেইকাৰণে তেওঁ ধনী ধনী পাৰ্টি বা হেনেকে কোনবাই গৈ পেলাই তাতে কোল মাইনিং কৰিব পাৰিছিলে ঠিক আছে কিন্তু নেশনেল পাৰ্ক যেতিয়া হৈ যাব তাতে সেই হিউম্যান এক্টিভিটি বিলাক এলাউ নকৰে ঠিক আছে এইখিনি হল বেসিক ডিফাৰেন্স ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশনেল পাৰ্ক এতিয়া এইটো ক'ব গ'লে ব্ৰিটিছ সকলৰ বিৰাট ডাঙৰ এটা অৱদান আমাৰ কাৰণে তেওঁলোকে প্ৰথম ভাবিছিলে যে এনেকে যদি পপুলেশন বাঢ়ি গৈ থাকে মানুহে যদি লাহে লাহে জংগলবোৰ কাটি কাটি ঘৰ বনাই লয় তেতিয়া হলে জীৱ-জন্তু বিলাক থাকিব কেনেকে গছ-গছনিবিলাক থাকিব কেনেকে যেহেতু আমি এটা ডাঙৰ এটা খাদ্য শৃংখলৰ লগত লিংক হৈ আছো এই খাদ্য শৃংখলটো যদি আধা নোহোৱা হৈ যায় মানুহখিনিটো নোহোৱা হৈ যাব গতিকে তেখেতে সকলে প্ৰথমতে এই ধাৰণাটো আগবঢ়াইছিলে যে এটা এৰিয়া আমি ৰিজাৰ্ভ কৰি ৰাখিম জীৱ-জন্তুৰ কাৰণে বা গছ-গছনিৰ কাৰণে ঠিক আছে তেতিয়া আমাৰ গোটেই ইকোসিস্টেমটোই মানে সেভ হৈ থাকিব তো এই বস্তুটো আপগ্ৰেডেশনটো এনেকুৱা ৰিজাৰ্ভ ফৰেষ্টখনক ওয়াইল্ড লাইফ সেঞ্চুৰী বনোৱা হয় তাৰ পিছত ওয়াইল্ড লাইফ সেঞ্চুৰীখনক নেশনেল পাৰ্কো বনোৱা হয় ঠিক আছে এনেকুৱা নহয় যে বনাবই লাগিব কিন্তু সাধাৰণতে এনেকে বনায় যদি আমি পিছত দেখিম এতিয়া ৰিজাৰ্ভ ফৰেষ্টখনক আপগ্ৰেড কৰে ওয়াইল্ড লাইফ সেঞ্চুৰীলৈকে ওয়াইল্ড লাইফ সেঞ্চুৰীখনক উন্নীতকৰণ কৰে নেশনেল পাৰ্কলৈকে ঠিক আছে তো এই তিনটা ক্ৰাইটেৰিয়া মেইনলি যদি দেখে যে জীৱ-জন্তুখিনি অকমান সুৰক্ষিত নহয় তেতিয়া হলে আমি মানে অলপ চিন্তা কৰি পেলাই নেশনেল পাৰ্কলৈ আমি উন্নীতকৰণ কৰিব পাৰোঁ
ঠিক আছে খালি উন্নীতকৰণ এটা প্ৰসেস আছে এই ৰিজাৰ্ভ ফৰেষ্ট খন ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰত থাকে যদি ষ্টেট গভৰ্নমেন্টে ভাবে যে মই জাগাখিনি ৰিজাৰ্ভ ফৰেষ্ট কৰিম গতিকে এপ্ৰুভেল আৰু ফৰৱাৰ্ড গোটেইখিনি ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰত কিন্তু ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশনেল পাৰ্কটো গোটেইখিনি মানে ষ্টেটৰ আন্ডাৰত নহয় ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশনেল পাৰ্কৰ কেছটো কেনেকুৱা ষ্টেট গভৰ্নমেন্টে ফৰৱাৰ্ড কৰে আৰু সেন্ট্ৰেল কমিটি আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ কমিটিয়ে বস্তু এপ্ৰুভ কৰে সেই কাৰণে আমি যদি ভালকে মনত পেলাও সেই দিহিং পাটকাই যিখিনি প্ৰটেষ্ট হৈ আছিল তেতিয়াই সৰ্বানন্দ সোণোৱালে বস্তুটো ফৰৱাৰ্ড কৰি পঠাই দিছিল সেন্ট্ৰেললৈ আৰু এই জুনৰ 5 তাৰিখে বস্তুটো এপ্ৰুভ হৈ পেলে আমাক এখন নেশনেল পাৰ্ক হিচাপে ঘোষণা কৰিলে ঠিক আছে মানে এটা প্ৰসেস থাকে দীঘলীয়া সেই প্ৰসেসটো ফুলফিল হলে তেতিয়া আকৌ উন্নীতকৰণ কৰিব নাই তেওঁলোকে ভাবি পেলাই কয় ঠিক আছে এইকিটা হল ডিফাৰেন্স এতিয়া আমি বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি পাওঁ এইখিনিতে তিনটা এক্সাম্পল থাকিলে ৰিজাৰ্ভ ফৰেষ্টৰ এক্সাম্পল হল ৰিপু ৰিজাৰ্ভ ফৰেষ্ট এই ৰিপু ৰিজাৰ্ভ ফৰেষ্ট খনকে কোকৰাঝাৰত ৰাইমনা নেশনেল পাৰ্কলৈ উন্নীতকৰণ কৰা হৈছে ঠিক আছে যেহেতু এটো কারেন্ট এফেয়ার্স হয় গতিকে সুধিব পাৰে যে ৰাইমনা নেশনেল পাৰ্কখন আগতে কি ৰিজাৰ্ভ ফৰেষ্টৰ নামত আছিল ৰিপু ৰিজাৰ্ভ ফৰেষ্ট ঠিক আছে তেনেকে ওয়াইল্ড লাইফ সেঞ্চুৰী যদি এক্সাম্পল চাও নামবৰ হাবি পবিতৰা অভয়াৰণ্য ঠিক আছে আৰু নেশনেল পাৰ্কৰটো এক্সাম্পল আমি সবে জানো মানাস নেশনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক কাজিৰঙা নেশনেল পাৰ্ক ঠিক আছে এতিয়া আমি চাম বায়োস্ফিয়াৰ ৰিজাৰ্ভটো আসলতে হয় কি বায়োস্ফিয়াৰ ৰিজাৰ্ভত তিনটা জোন থাকে এটা হল কোৰ জোনটোত মানে বহুত ৰেস্ট্ৰিকশন থাকিব এটা হল বাফাৰ জোনটো অলপ কম ৰেস্ট্ৰিকশন থাকিব আৰু এটা ট্ৰানজিশনটো তাতকেও বেছি কম ৰেস্ট্ৰিকশন থাকিব মানে এই যিমানে ভিতৰলৈ গৈ আছো আমি কিমানে ৰেস্ট্ৰিক্টেড জেগালৈ গৈ আছো ঠিক আছে তো এতিয়া কেইটামান ইম্পৰ্টেন্ট পইণ্ট আছে ইয়াতে একদম যিখিনি কোৰ জোন থাকে সেই কোৰ জোনখিনি অকল মানে ৰিসাৰ্চৰ কাৰণে এলাউ থাকে মানে তাত কোনবাই ৰিসাৰ্চ কৰিব পাৰে বটানী জুলজি কিবা ৰিসাৰ্চ কৰিব পাৰে ঠিক আছে এই যিখিনি বাফাৰ জোন থাকে বাফাৰ জোনত টুৰিজম এলাউ থাকে হিউম্যান সেটেলমেন্ট যদি কোনবাই বিচাৰে ৰিজৰ্ট খুলিব পাৰে তারপৰি ট্ৰেইনিং এণ্ড এডুকেশ্যন হ'ব পাৰে আৰু ৰিসাৰ্চ হ'ব পাৰে এইকিটা সিম্বল দিয়া আছে হিউম্যান সেটেলমেন্ট ৰিসাৰ্চ এডুকেশ্যন এণ্ড ট্ৰেইনিং টুৰিজম ঠিক আছে তেনেকে সেই বাফাৰৰ নিচিনাকে যিখন ট্ৰানজিশন জোন থাকিব ট্ৰানজিশন জোনটো হিউম্যান সেটেলমেন্ট টুৰিজম ৰিসাৰ্চ এণ্ড ট্ৰেইনিং সেই বস্তুখিনি এলাউ থাকে ঠিক আছে তো বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে মানে এটা ডাঙৰ এটা এৰিয়া ঠিক আছে অসমত বায়োস্ফিয়াৰ ৰিজাৰ্ভ কি আছে মানাস আৰু ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে এতিয়া কথাটো হল কি এই গুটি বায়োস্ফিয়াৰ ৰিজাৰ্ভখন গুটিখনে যে নেশনেল পাৰ্ক হ'ব হেনেকুৱা নহয় গুটি বায়োস্ফিয়াৰ ৰিজাৰ্ভখনৰ এই কোৰ পোৰশনটোহে নেশনেল পাৰ্ক হিচাপে ঘোষণা কৰে তেওঁলোকে মানে যিখিনি এৰিয়া একদম ৰেস্ট্ৰিক্টেড এৰিয়া যত মানে অকল ৰিসাৰ্চ বা মনিটৰিং হে এলাউ হয় ফৰেষ্টৰ মনিটৰিং আৰু যিকোনো এডুকেশ্যন ইনষ্টিটিউটৰ বা ৰিসাৰ্চ এজেন্সিৰ মানে ৰিসাৰ্চটোহে এলাউ কৰে সেই পোৰশনখিনিহে মানে নেশনেল পাৰ্ক হিচাপে ঘোষণা কৰে বাকি যিখিনি কিনাৰে কিনাৰে জায়গাখিনি গুটিখিনি মিলাই পেলাই বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে তো এতিয়ালৈকে আমি গম পালো নেশনেল পাৰ্ক বায়োস্ফিয়াৰ ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী বেসিক ডিফাৰেন্সটো কি হয় এতিয়া ইয়াৰ লগতে আমি অলপ এক্সট্ৰা পইণ্ট কিছুমান চাই যাম যিকিটা লিংক হৈ আছে আমাৰ অসমৰ নেশনেল পাৰ্ক কিখনৰ লগত ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট এটা ইউনেস্কোৰ মানে এনেকুৱা এটা সিস্টেম আছে য'ত মানে বহুত দৰকাৰী বস্তু কিছুমান সংৰক্ষণৰ কাৰণে কিছুমান উপায় তেওঁলোকে উলিয়াইছে ঠিক আছে তো ভাৰততো হেনেকে তাজমহল বা ডাঙৰ ডাঙৰ মন্দিৰ হেনেকে কিছুমান হেৰিটেজ সাইট হিচাপে বনাইছে আৰু নেচাৰেল সাইটৰ পৰা ফালৰ পৰা আমাৰ অসমৰ কাজিৰঙা আৰু মানাস নেশনেল পাৰ্কখনক ইউনেস্কোয়ে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে ঠিক আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভটো ইমাত্ৰ বুজিলো তাৰ পিছত যদি আমি বাঘৰ যদি কিছুমান নিৰ্দিষ্ট এৰিয়া দেখা পাওঁ যে সেইখিনি জায়গাত বাঘ আছে গতিকে বাঘখিনি আমি সংৰক্ষণ কৰিব লাগিব সেইখিনি মানে এনেকুৱা এজেন্সি কিছুমান আছে গভৰ্নমেন্টৰ ফালৰ পৰা তেওঁলোকে স্পেশালি মানে সেই জায়গাখিনি প্ৰটেকচনৰ কাৰণে টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে তাৰ পিছত কিছুমান স্পেশাল প্ৰটেকচনৰ ব্যৱস্থা লয় টাইগাৰ ৰিজাৰ্ভ ঠিক আছে তেনেকে যদি এলিফেন্ট ৰিজাৰ্ভ থাকিব
তাৰপিছত বাৰ্ডৰ কাৰণে ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া থাকিব ঠিক আছে ৰামসাৰ সাইটটো কেনেকুৱা ৰামসাৰ সাইটটো ইম্পৰ্টেণ্ট হয় দীপৰ বিলখন আছে আমাৰ ৰামসাৰ সাইট মানে ৱেটলেণ্ড মানে এনেকুৱা এটা লেণ্ড য'ত মানে বহুত দেশী বিদেশী চৰাই মানে আবাস ভূমি ঠিক আছে সেই লেণ্ডখন যাতে ওচৰে পাজৰৰ মানুহখিনিয়ে যাতে নষ্ট নকৰে মানে সেই জেগাখিনি যাতে সেফ থাকে তে সেই বস্তুটো হ'ল ৰামসাৰ সাইট বুলি কয় ৰামসাৰ আচলতে ইৰাণৰ এটা জেগাৰ নাম যোনখিনি জেগাত মানে সেই ডাঙৰ কনভেনচনটো হৈছিলে য'ত তেওঁলোকে ডিসাইড কৰিছিলে যে এনেকুৱা সাইট এনেকুৱা কিছুমান জেগা সিলেক্ট কৰিম আৰু সেই সিলেক্ট কৰা জেগাখিনি আমি সংৰক্ষণ কৰি ৰাখিম ঠিক আছে তো এই ৰামসাৰ সাইট হৈছে আমাৰ এটা জেগা আছে দীপৰ বিল তেনেকৈ ৰেইন ফৰেষ্টটো বৰ্ষাৰণ্য বুলি কয় সেইটো মানে বছৰৰ 12 মাহে প্ৰায় বৰষুণ দি থাকে আৰু বহুত ধৰণৰ জীৱ-জন্তু তাত থাকিব পাৰে ধুনীয়াকৈ সেইটো বৰ্ষাৰণ্য বুলি কয় আমাৰ দিহিং পাটকাই বৰ্ষাৰণ্য বুলি কয় বা জয়পুৰ বৰ্ষাৰণ্য বুলি কয় তেনেকৈ বিগ 5 টো ৰিলেট হৈ আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত পাঁচটা এনেকুৱা প্ৰাণী যিকেইটা প্ৰাণী সাধাৰণতে একেলগে নাথাকে কিন্তু কাজিৰঙাত সেই পাঁচটা প্ৰাণী একেলগে থাকে সেই কাৰণে সেইটো বিগ 5 বুলি কয় ঠিক আছে চাও আমি কোনকেইটা প্ৰাণী নেক্সট হল বায়োডাইভাৰ্সিটি হটস্পট আমাৰ গোটেই ইণ্ডিয়াত চাৰিটা বায়োডাইভাৰ্সিটি হটস্পট আছে মেইনলি তাৰ ভিতৰত অসমখন চাৰিটাৰ ভিতৰত দুটা হটস্পটত পৰে এই হটস্পট বিলাক মানে এনেকুৱা হয় গোটেই পৃথিৱীৰ 60% জীৱ-জন্তু গছ-গছনি এইবিলাক জেগাতে থাকে ঠিক আছে তো এইকেইটা ইম্পৰ্টেন্ট টাৰ্ম আমি লগতে লিংক কৰি পেলাই পঢ়িম নেশ্যনেল পাৰ্কখিনি অসমত ঠিক আছে এতিয়া প্ৰথম নেশ্যনেল পাৰ্কখিনিৰ নামখিনি চাওঁ আমি জানো যে আগতে 5খন আছিলে নতুনকৈ দুখন এড হৈছে হয় কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক নামেৰি ওৰাং নেশ্যনেল পাৰ্কক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও কয় ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক তাৰ পিছত নতুন দুখন হৈছে ৰাইমনা আৰু দিহিং পাটকাই ঠিক আছে এই টোটেল 7খন হোৱাৰ পাছত অসমৰ নেশ্যনেল লেভেল এটা ৰেংক আহিছে এটো হল ৰেংক 3 অসমত এতিয়া 7খন নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত হাইয়েষ্ট 12খন আছে ৰেংক 1 আন্দামান এণ্ড নিকোবৰত 9খন মানে নেশ্যনেল পাৰ্ক আছে ৰেংক 2 তো এইটো কোৱেশ্চনো হ'ব পাৰে যে নেশ্যনেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কৰ ফালৰ পৰা অসমৰ ৰেংক কিমান এইটো কিমান 3 নম্বৰ মধ্যপ্ৰদেশ 1 আন্দামান এণ্ড নিকোবৰ 2 আসাম 3 ঠিক আছে অসমৰ টোটেল এতিয়া নেশ্যনেল পাৰ্ক হল 7খন প্ৰথমতে চাইছো আমি কাজিৰঙা নেশ্যনেল পাৰ্ক মেইনলি এক্সামৰ ফালৰ পৰা প্ৰথমতে আমাৰ ইম্পৰ্টেন্ট পইণ্ট হল জেগাটো কোনটো মানে মেইন নেশ্যনেল পাৰ্কখন কোনটো জেগাত আছে ঠিক আছে সেইকাৰণে প্ৰথম পইণ্টটো দিয়া হৈছে গোলাঘাট নগাঁও আৰু অলপ পোৰছন কাৰ্বি আংলঙত মানে তিনিখন ডিস্ট্ৰিক্ট প্ৰায় কভাৰ কৰি আছে ঠিক আছে গোলাঘাট নগাঁও আৰু কাৰ্বি আংলঙৰ এটা পোৰছন কিহৰ কাৰণে বিখ্যাত মেইনলি এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত মানে গোটেই পৃথিৱীৰে প্ৰায় 80-90% মান আমাৰ অসমত পোৱা বুলি কয় আৰু কাজিৰঙাখন টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 2006 ঠিক আছে ইয়েৰটো আমি মেইনলি এতিয়া ফোকাস নকৰো কিন্তু মেইন টাৰ্মখিনি যিখিনি হাইলাইট কৰা আছে টাইগাৰ ৰিজাৰ্ভ মানে কাজিৰঙাখন নেশ্যনেল পাৰ্কো হয় টাইগাৰ ৰিজাৰ্ভো হয় ঠিক আছে ইট ইজ ৰিকগনাইজড এজ ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া যেতিয়া দেখে যে বহুত পক্ষী আছে চৰাই চিৰিকটি আছে তেতিয়া কিছুমান এজেন্সি আছে মই কৈছো যেনেকৈ এজেন্সি এয়া কিছুমান বাৰ্ড লাইফ ইন্টাৰনেশ্যনেল ফৰ কনজাৰভেশ্যন এনেকুৱা কিছুমান এজেন্সিয়ে মানে কি কৰে সেই পাৰ্টিকুলাৰ জীৱটোক বা জন্তুটোক বা গছটোক সংৰক্ষণৰ কাৰণে কিছুমান নীতি উলিয়ায় ঠিক আছে তো এতিয়া এই ইম্পৰ্টেন্ট বাৰ্ড এৰিয়াটো তেওঁলোকে ৰিকগনাইজ কৰিলে কাজিৰঙা তাৰ পিছত এটা ইম্পৰ্টেন্ট পইণ্ট কোনটো বছৰত কাজিৰঙাখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল 1974 ঠিক আছে যেনেকৈ এতিয়া আমাৰ আমি যেটো কাৰেন্ট এফেয়াৰ্ছৰ ফালৰ পৰা ৰাইমনা নেশ্যনেল পাৰ্ক বা দিহিং পাটকাই নেশ্যনেল পাৰ্ক কোনটো বছৰত হ'ল 2021 ঠিক আছে তেনেকৈ কাজিৰঙাখন কেতিয়া হৈছিলে 1974 আৰু কাজিৰঙাখন আকৌ ৱৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল ঠিক আছে ফৰ ইটস ইউনিক নেচাৰেল এনভাইৰনমেন্ট ঠিক আছে তাৰ বহুত ক্যাটেগৰি আছে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰো এই ক্যাটেগৰি ওয়াইজ তেওঁলোকে সিলেক্ট কৰে তো মেইনলি অসমৰ মানাহ আৰু কাজিৰঙা এই ইউনিক নেচাৰেল এনভাইৰনমেন্টৰ কাৰণে সিলেক্ট হৈছে
ঠিক আছে আৰু দুইখন জায়গায় সিলেক্ট কৰিছে তেওঁলোকে 1985 টো আমি বহুত মানে মনত ৰাখিব লাগিব এই নেশনাল পাৰ্ক খিনি পঢ়োতে মানে 1985 ত ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল কাজিৰঙা আৰু মানাস ঠিক আছে আৰু কাজিৰঙাৰ এৰিয়া হৈ গল 430 স্কয়াৰ কিলোমিটাৰ এতিয়া কাজিৰঙাখন মানে আমাৰ বহুত কিটা ফালৰ পৰা ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে আৰু সাধাৰণতে কি হয় যিবিলাক এই প্ৰাকৃতিক বস্তুখিনি আমাৰ আসলতে ক'ব গ'লে ষ্টেটৰ সম্পত্তি নহয় আমাৰ ইণ্ডিয়াৰ সম্পত্তিও নহয় এটো হল গোটেই পৃথিৱীৰ এটা সম্পত্তি ঠিক আছে কাৰণ জীৱ-জন্তু থাকিলেহে আমি থাকিম গছ-গছনি থাকিলেহে আমি থাকিম গতিকে গোটেই পৃথিৱীৰ এটা গোটেই পৃথিৱীৰ ফালৰ পৰা চাব গ'লে কাজিৰঙাৰ এটা বহুত ডাঙৰ এটা পজিশন আছে বহুত গুৰুত্বপূৰ্ণ পজিশন এটা আছে ঠিক আছে সেই কাৰণে কাজিৰঙা ৰিলেটেড আমি গোটেইকিটা ইনফৰমেশন এবাৰ এনে চোৱাটো ভাল মই কম কোনটো ইম্পৰ্টেন্ট হয় বেছিকে প্ৰথমতে কাজিৰঙাখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল 1908 মানে 1908 চনত ব্ৰিটিছৰ সময়তে এই লৰ্ড কাৰ্জন আহিছিল লৰ্ড কাৰ্জনৰ ওয়াইফে দেখিছিল মানে চাই গম পাইছিল বস্তুটো এনেকুৱা জীৱ এটা আছে বুলি তেতিয়া মানে গভৰ্ণমেণ্টক ক'লে যে এই জায়গাখিনি প্ৰটেক্ট কৰিব লাগে গতিকে সোৱাচোন মানে বস্তুটো এনেকুৱা আমি এনি টাইম ব্ৰিটিছক গালি পাৰিলেও নহব তেওঁলোকে বহুতখিনি কৰি থৈ গৈছে কাজিৰঙা গেম সেঞ্চুৰী মেঘয়া বন বুলি কয় যে গেম সেঞ্চুৰী হৈছিল 1916 তাৰপিছত কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী হৈছে 1950 হে মই যেটো কলো ৰিজাৰ্ভ ফৰেষ্টৰ পৰা ওয়াইল্ড লাইফ সেঞ্চুৰী বনাই ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা আকৌ আপগ্ৰেড কৰে নেশনাল পাৰ্কলৈ নেশনাল পাৰ্ক কেতিয়া হ'ল 1974 ঠিক আছে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট 1985 টাইগাৰ ৰিজাৰ্ভ 2006 ঠিক আছে তো ইয়াৰ ভিতৰত আমাক এতিয়া ঘপকে নুকুদে গেম সেঞ্চুৰী কেতিয়া হৈছিল ঠিক আছে বিশেষকৈ এই তিনটা পইণ্ট লাষ্টৰ তিনটা পইণ্ট আমি মনত ৰাখিব লাগিব নেশনাল পাৰ্ক কেতিয়া হৈছিল 1974 ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট 1985 টাইগাৰ ৰিজাৰ্ভ টু খুদিব পাৰে 2006 ঠিক আছে আৰু অসমৰ প্ৰথম টাইগাৰ ৰিজাৰ্ভ আছিল মানাস ঠিক আছে কাজিৰঙা নেশনাল পাৰ্কৰ এখন ফটো এতিয়া আমি নেক্সট চাম মানাস নেশনাল পাৰ্ক মানাস নেশনাল পাৰ্কখন হয় দুখন ডিস্ট্ৰিক্ট বাক্সা আৰু চিৰাং এই বাক্সা আৰু চিৰাং বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত পৰে বিটিআৰ ৰিজনত পৰে ঠিক আছে এই মানাসখনো ইউনেস্কো নেচাৰেল ওয়াৰ্ল্ড হেৰিটেজ সাইটত পৰে কেতিয়া হৈছিল 1985 ত ৰিকগনাইজ হৈছিল নেশনাল পাৰ্ক কেতিয়া হৈছে যেতিয়া ৰিকগনাইজ হৈছে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট তাৰ পৰা ঠিক 5 বছৰৰ পাছতহে নেশনাল পাৰ্কটো আপগ্ৰেড হৈছে ঠিক আছে তাৰ আগলৈকে মানে ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল চাই ঠিক আছে ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা কেতিয়া আপগ্ৰেড হ'ল 1990 মানে 85 ৰ 5 বছৰৰ পাছত তাৰ পিছত চোৱা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ এলিফেন্ট ৰিজাৰ্ভ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া আৰু এৰিয়া হৈছে কিমান 950 কিলোমিটাৰ মানে এইখন হ'ল অসমৰ লাৰ্জেষ্ট নেশনাল পাৰ্ক ঠিক আছে অসমৰ সবতকৈ ডাঙৰ কোনখন মানাস নেশনাল পাৰ্ক ওকে তো এই বস্তুকিটা চোৱা গোটেই কেটা পইণ্টে কভাৰ কৰা আছে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ এলিফেন্ট ৰিজাৰ্ভ টাইগাৰ ৰিজাৰ্ভ নেশনাল পাৰ্ক ওয়াৰ্ল্ড হেৰিটেজ সাইট এফালৰ পৰা চাব গ'লে মানাস মানে বহুত ইম্পৰ্টেন্ট পৰীক্ষাৰ ফালৰ পৰা বহুত কিটা পইণ্ট সুধিব পাৰে আমাৰ ঠিক আছে নেক্সট আহিলে নামেৰি নেশনাল পাৰ্ক অকল একমাত্ৰ নেশনাল পাৰ্ক যি এখন ডিস্ট্ৰিক্ট কভাৰ কৰে ঠিক আছে গোটেই সাতখন যে চাম গোটেই সাতখনে দুখন তিনিখন ডিস্ট্ৰিক্ট কভাৰ কৰে কিন্তু এখনেই নেশনাল পাৰ্ক আছে যিখনে এখন ডিস্ট্ৰিক্ট ৰিপ্ৰেজেন্ট কৰে বা এখন ডিস্ট্ৰিক্টত পৰে এখন হ'ল নামেৰি যোনে শোণিতপুৰত পৰে নামেৰি টোটাল এৰিয়া হ'ল 200 কিলোমিটাৰ স্কয়াৰ আৰু নেশনাল পাৰ্ক হৈছিল 1998 ঠিক আছে 98 চনত আৰু টাইগাৰ ৰিজাৰ্ভ হৈছিল 1999 আৰু এই বস্তুটো ইম্পৰ্টেন্ট কোনখন নেশনাল পাৰ্ক কোনখন নদীৰ ওচৰত এতিয়া নামেৰিখনৰ লগত জিয়া ভৰলীখন ওচৰত হয় ঠিক আছে কাজিৰঙাৰ লগত কি ওচৰত হয় ব্ৰহ্মপুত্ৰ আমি চাম এটা পইণ্ট ভালকে ডিটেইলছত তো এইকিটা মেইন পইণ্ট চোৱা মেইনলি কোনটো এৰিয়াত পৰে আৰু কিহৰ কাৰণে বিখ্যাত এই পইণ্টকিটা ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে নেক্সট হ'ল ওৰাংখন কোন দুখন ডিস্ট্ৰিক্টত পৰে শোণিতপুৰ আৰু দৰং আসলতে এইটো উদালগুৰি হ'ব লাগিছিল উদালগুৰি আৰু শোণিতপুৰ ঠিক আছে
উদালগুৰি আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত পৰে আৰু নেশনেল পাৰ্ক কেতিয়া ঘোষণা কৰা হৈছিল 1999 ঠিক আছে নামেৰি কেতিয়া হৈছে 98 আৰু ওৰাং হৈছে 99 এৰিয়া হৈছে 79.28 একদম অসমৰ গুটিকিখন নেশনেল পাৰ্কৰ ভিতৰত সবতকৈ সৰু নেশনেল পাৰ্ক হল ওৰাং ঠিক আছে আকৌ এই ওৰাং নেশনেল পাৰ্কক মিনি কাজিৰঙা বা মিনি এছাৰ কাজিৰঙা বুলিও কোৱা হয় মানে কাজিৰঙাৰ লগত প্ৰায় বাতাবৰণটো মিলে সেইকাৰণে মিনি কাজিৰঙা বুলি কয় ঠিক আছে আৰু এই মানে বুঢ়া চকৰি আৰু লাউখা অভয়াৰণ্যৰ পৰা বহুতখিনি টাইগাৰ ব্ৰহ্মপুত্ৰৰ মানে ইপাৰে পাৰ হয় ওৰাঙলৈ যায় সেইকাৰণে এই ওৰাঙতো মানে এনেকুৱা টাইগাৰ ৰিজাৰ্ভ এটা বনোৱা আছে ঠিক আছে মেপত চাওঁ আমি মেপত চালে ভালকৈ ক্লিয়াৰ হ'ব ঠিক আছে খালি এই ডিস্ট্ৰিক্ট কিটা হল শোণিতপুৰ আৰু উদালগুৰি ঠিক আছে শোণিতপুৰ আৰু উদালগুৰি নেক্সট হল ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক যেহেতু ডিব্ৰু আছে মানে ডিব্ৰুগড়ত পৰিব আৰু ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ মাজত পৰে দুখন ডিস্ট্ৰিক্টতে আৰু এটো এৰিয়া হৈছে টোটাল এইটো মই যেটো কলো যে বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে একদম কোৰ জোনটোহে নেশনেল পাৰ্ক হিচাপে ঘোষণা কৰে হয়নে এইটো চোৱা টোটাল এৰিয়া হৈ গ'ল 765 কিলোমিটাৰ স্কয়াৰ including a core area 340 কিলোমিটাৰ মেইন ভিতৰৰ core protected এৰিয়াটো মানে 340 ঠিক আছে আৰু এই 340 কোনকে মানে নেশনেল পাৰ্ক বনাইছে 99 ঠিক আছে মানে ডিব্ৰু চৈখোৱাখন যেহেতু মানে আমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভটো বহুত ডাঙৰ এৰিয়া 765 আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভটোৰ ভিতৰৰ কোৰ পোৰশনটোহে নেশনেল পাৰ্ক 340 ঠিক আছে তো ডিব্ৰু চৈখোৱাত আমাৰ যেটো অসমৰ যেটো জাতীয় পক্ষী ষ্টেট বাৰ্ড দেওহাঁহটো পোৱা যায় হোৱাইট উইং উডডাক বুলি কয় ঠিক আছে তাৰ পিছতে মেইনলি এটো ডিব্ৰু চৈখোৱাখন ফেমাস হয় বন ঘৰচিয়া ঘোঁৰাৰ কাৰণে ফেৰেল হৰ্সেছ বুলি কয় মানে ব্ৰিটিছ সকলে এই বিশ্বযুদ্ধৰ সময়তে কিছুমান ঘোঁৰা আনিছিলে কিন্তু যাওঁতে আৰু সেই ঘোঁৰাবিলাক ইয়াতে থৈ গ'ল তো সেইখিনি মানে হেনেকে বনত থাকি গ'ল আৰু সেইকাৰণে বন ঘৰচিয়া ঘোঁৰা বুলি কয় এই পইণ্টৰ কাৰণে মানে ডিব্ৰু চৈখোৱাখন বিখ্যাত বন ঘৰচিয়া ঘোঁৰাৰ কাৰণে ঠিক আছে যেনেকে এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙা ঠিক আছে তো হেনেকে বন ঘৰচিয়া ঘোঁৰাৰ কাৰণে ডিব্ৰু চৈখোৱা এয়া হল আমাৰ ষ্টেট বাৰ্ড দেওহাঁহ বুলি কয় আৰু দেওহাঁহৰ মানে ভাল এটা আৱাসভূমি হল ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক এতিয়া আমি নতুন যিখন 6 নম্বৰ নেশনেল পাৰ্ক ৰায়মনা নেশনেল পাৰ্ক কোকৰাঝাৰত পৰে এই বস্তুটো মই এই পইণ্টটো সেইকাৰণে দিছো ৰিপু ৰিজাৰ্ভ ফৰেষ্টখন আপগ্ৰেড কৰি পেলাই ৰায়মনা নেশনেল পাৰ্কলৈ নামাকৰণ কৰা হৈছে ঠিক আছে তো হেতু ইম্পৰ্টেন্ট পইণ্ট এটা ৰায়মনা নেশনেল পাৰ্কখন আগতে কি বুলি আছিল ৰিপু ৰিজাৰ্ভ ফৰেষ্ট ঠিক আছে আৰু কোনখিনি এৰিয়া কভাৰ কৰে মেইনলি গোসাইগাঁও আৰু কোকৰাঝাৰৰ যেটো সাব ডিভিজন হয় মহকুমাৰ এই বস্তুখিনি কভাৰ কৰে মেইনলি ঠিক আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টতে পৰে বিটিআৰত পৰিব খালি গোসাইগাঁও আৰু কোকৰাঝাৰৰ সাব ডিভিজনটো কভাৰ কৰে আৰু এটো 5 তাৰিখে 5 জুনত এনাউন্স কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন ঠিক আছে যেহেতু বিশ্ব পৰিৱেশ দিৱস দিনাখন লিংক হৈ আছে গতিকে হেতু কোৱেশ্চন আহি যাব পাৰে কোন দিনাখন এটো মানে ঘোষণা কৰা হৈছিল ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে দিনাখন ঘোষণা কৰা হৈছিল ঠিক আছে এৰিয়া হৈ গল কিমান 422 কিলোমিটাৰ স্কয়াৰ মানে যথেষ্ট ডাঙৰ এৰিয়া ঠিক আছে কাজিৰঙাৰ যেহেতু 430 মান হয় গতিকে ৰায়মনাখন বহুত ডাঙৰ এটা নেশনেল পাৰ্ক হ'ব ৰায়মনা নেশনেল পাৰ্ক ইজ ফেমাস ফৰ গোল্ডেন লাঙ্গুৰ মানে যেটো গোল্ডেন লাঙ্গুৰৰ কাৰণে বিখ্যাত ঠিক আছে তেনেকৈ মানে তুমি লিংক কৰিব লাগিব এশিঙীয়া গড় কাজিৰঙা দেওহাঁহ ডিব্ৰু চৈখোৱা বন ঘৰচিয়া ঘোঁৰা ডিব্ৰু চৈখোৱা তাৰপিছত গোল্ডেন লাঙ্গুৰ ৰায়মনা আমি বিশেষকৈ নেশনেল পাৰ্কখিনিৰ কথা কৈ আছো নেকি ঠিক আছে তাৰপিছতে দিহিং পাটকাই নেশনেল পাৰ্কখন ঠিক 9 জুন তাৰিখে জুন মাহৰ 2021 চনৰ
ফৰেষ্ট ডিপাৰ্টমেণ্টে ডিক্লেয়াৰ কৰে নেশ্যনেল পাৰ্ক সেই বস্তুটো মই যেটো কলো মানে সৰ্বানন্দ সোণোৱালে তেতিয়াই বস্তুটো ফৰৱাৰ্ড কৰিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বস্তুটো এপ্ৰুভ হৈ আহোতে টাইম লাগিলে গতিকে লাষ্টত গৈ পেলাই তেওঁলোকে এপ্ৰুভ কৰিলে দিহিং পাটকাই ঠিক আছে এতিয়া মানে তাত কোল মাইনিং হ'ব নোৱাৰিব হিউম্যান সেটেলমেন্ট হ'ব নোৱাৰিব ঠিক আছে ভাল এটা দিশ এতিয়া মেইন লোকেশন হৈ গল ডিব্ৰুগড় আৰু তিনচুকীয়া আগৰ নিচিনা যেনেকে ডিব্ৰুচৈখোৱা ডিব্ৰুগড় আৰু তিনচুকীয়া দিহিং পাটকাইও ডিব্ৰুগড় আৰু তিনচুকীয়া এৰিয়া কভাৰ কৰে 231 ঠিক আছে দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ আছে এলিফেন্ট ৰিজাৰ্ভ তাৰ পিছত মেইনলি কিহৰ কাৰণে বিখ্যাত 47 ধৰণৰ মানে এগা স্তন্যপায়ী প্ৰাণী পোৱা যায় 47 ধৰণৰ সৰীসৃপ পোৱা যায় আৰু 310টা ধৰণৰ পখিলা চৰাই পোৱা যায় পখিলা বিলাক পোৱা যায় তাতে ঠিক আছে আৰু তাৰ উপৰি 100ৰ ওপৰতো অৰ্কিড পোৱা যায় 100ৰ ওপৰত মানে বিভিন্ন ধৰণৰ অৰ্কিড পোৱা যায় তাতে দিহিং পাটকাই ঠিক আছে আৰু সেইখন দিহিং পাটকাইখন কি কয় ৰেইন ফৰেষ্ট বুলি কয় আৰু কি কয় এমাজন অফ দা ইষ্ট বুলি কয় ঠিক আছে এমাজন অফ দা ইষ্ট বুলি কয় ঠিক আছে ইয়া বস্তুখিনি মই দুটা ধুনিয়াকে বুজাই দিছো বস্তুটো ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল আগতে এই প্ৰটেষ্টখিনিৰ আগতে যেতিয়া মানুহে প্ৰটেষ্ট কৰিলে চৰকাৰৰ বস্তুটো সপোৰ্ট কৰিল বস্তুটো তেওঁলোকে নেশনেল পাৰ্কলৈ আপগ্ৰেড কৰিলে মেইনলি কি হ'ব নেশনেল পাৰ্ক হোৱাৰ লগে লগে প্ৰটেকচন হ'ব হিউম্যান সেটেলমেন্ট এলাউ নহব ঠিক আছে মানে কোনবাই যদি যায়ও তেতিয়া মানে কি গভৰ্ণমেণ্টে মানে কি কেছ কৰি পেলাই তেওঁক মানে ৰখাব পাৰিব কিন্তু আগতে কি আছিল ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল তাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী মেইন ক্ৰাইটেৰিয়া মতে কি মানুহৰ এক্টিভিটি পসিবল মানে এলাউ হয় তাতে কোনবাই গছবন কাটিব পাৰে তেনে কোম্পানী কাম কৰিব পাৰে ঠিক আছে তো মানে বহুত ক্ৰাইটেৰিয়াত মানে কি কৰে মানে আগতে আমি ধৰিব নোৱাৰিছিল মানুহক এতিয়া কিন্তু ধৰিব পাৰিম ঠিক আছে তো নেশনেল পাৰ্ক হোৱাৰ কাৰণে আমাৰ হেতু ক্ষেত্ৰত ভাল হয় এতিয়া 6 নম্বৰখন হল ৰায়মনা 7 নম্বৰখন হল দিহিং পাটকাই ঠিক আছে এতিয়া ইম্পৰ্টেন্ট পইণ্ট কিটা আমি ধৰিম মেইনলি কি খুদিব পাৰে এৰিয়া ওয়াইজ ৰেংক খুদিব পাৰে মানে এৰিয়াৰ ফালৰ পৰা একদম লাৰ্জেষ্ট কোনখন মানাস ঠিক আছে এৰিয়াৰ ফালৰ পৰা একদম সৰু কোনখন ওৰাং মই এইটো সিকোয়েন্সত পুৰা সজোৱা আছে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সবতকে ডাঙৰ মানাস সবতকে সৰু ওৰাং হৈ গল 4টা পইণ্ট খুদিব পাৰে আৰু কি খুদিব পাৰে নতুনকে যে হল ৰায়মনাৰ এৰিয়া কিমান ৰায়মনাৰ এৰিয়া 422 ঠিক আছে নতুনকে যে হল দিহিং পাটকাই এৰিয়া কিমান 231 মানে ইয়াৰ ৰায়মনাৰ ঠিক আধা নিচিনা ঠিক আছে 422 230 এনেকে মনত ৰাখিলে সবতকে ডাঙৰ সবতকে সৰু ৰায়মনা আৰু দিহিং পাটকাই এই 4টা পইণ্ট খুদিব পাৰে এৰিয়া ফালৰ পৰা তাৰ পিছত ইয়াৰ ওয়াইজ ফৰমেশন কোনখন নেশনেল পাৰ্ক কেতিয়া ফৰ্ম হৈছিল একদম পুৰা সিকোয়েন্সত আছে কাজিৰঙা 74 মানাস 90 নামেৰি 98 ডিব্ৰুচৈখোৱা 99 ওৰাং 99 ডিব্ৰুচৈখোৱা আৰু ওৰাং মানে একে বছৰতে হৈছে তাৰ পিছত ৰায়মনা আৰু দিহিং পাটকাই একে বছৰতে হৈছে ঠিক আছে সবতকে প্ৰথম নেশনেল পাৰ্ক বুলি খুদিলে কাজিৰঙা সবতকে নতুন ৰায়মনা আৰু দিহিং পাটকাই ঠিক আছে ৰায়মনা 6 নম্বৰ দিহিং পাটকাই কিন্তু 7 নম্বৰ তাৰ পিছত নেশনেল পাৰ্ক মেইনলি ফেমাস ফৰ কোনখন নেশনেল পাৰ্ক কিহৰ কাৰণে মেইনলি বিখ্যাত ঠিক আছে কাজিৰঙা বিখ্যাত মেইনলি এশিঙীয়া গড়ৰ কাৰণে আৰু বাঘৰ কাৰণে বাঘৰ ডেন্সিটিটো বহুত বেছি কাজিৰঙাত তাৰ পিছতে মানাসত বিশেষকৈ মানে ৰুট টাৰ্টল মানে এই গছৰ ঠিক যদি গছবিলাকৰ ওপৰে থাকে মানে এই কাছটো অলপ বেলেগ ধৰণৰ সৰু সাইজটো অলপমান কাজিৰঙা ফালেও আছে কিন্তু মানাসত মানে এই বস্তুটো বেছিকে পোৱা যায় আৰু পিগমি হক মানে গোটেই পৃথিৱীৰে এতিয়া এই অসমৰ কিছুমান পোৰশন আৰু ভুটানতহে বেছিকে পোৱা যায় ঠিক আছে এটো মানে প্ৰায় কমি আহিছে বস্তুটো পিগমি হকটো বনৰীয়া গাহৰি নিচিনা বস্তুটো বনৰীয়া গাহৰিয়ে হয় তো এই পিগমি হকটো আমাৰ কোৱেশ্চন হ'ব পাৰে এটো মানাসত বিশেষকৈ পোৱা যায় ঠিক আছে মেইনলি ভুটানৰ ওচৰত যেহেতু মানাস গতিকে মানাসতো পোৱা যায় তেনেকে নামেৰি দেওহা ডিব্ৰুচৈখোৱা দেওহা আৰু বনঘৰচিয়া ঘোঁৰাটো ঠিক আছে ওৰাঙত কি হয় ওৰাঙৰ মানে গোটেই পৰিৱেশটো কাজিৰঙাৰ নিচিনা তাতে এশিঙীয়া গড় আৰু হাইয়েষ্ট টাইগাৰ ডেন্সিটি যেহেতু মানে এৰিয়াটো বহুত সৰু ওৰাঙৰ গতিকে টাইগাৰ ডেন্সিটিটো বেছি বুলি কয় ঠিক আছে আৰু এইখনক মিনিয়েচাৰ কাজিৰঙা বুলি কোৱা হয়
ৰায়মনা যিখন নতুনকৈ ফৰ্ম হ'ল কিহৰ কাৰণে বিখ্যাত গোল্ডেন লাঙুৰৰ কাৰণে বিখ্যাত দিহিং পাটকাই মই সেইকেইটা এনেকৈ দিছোঁ 101 ধৰণৰ অৰ্কিড 47 ধৰণৰ স্তন্যপায়ী 47 ধৰণৰ সৰীসৃপ আৰু 310 ধৰণৰ পখিলা ঠিক আছে আৰু ইয়াক এমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় ঠিক আছে এইখিনি হ'ল কোনখন নেশনেল পাৰ্ক মেইনলি কিহৰ কাৰণে বিখ্যাত এতিয়া আৰু এটা পইণ্ট এড কৰা হৈছে নিয়াৰ বাই ৰিভাৰ কোনখন নেশনেল পাৰ্কৰ লগত কোনখন নদী লিংক হৈ আছে বা ওচৰতে গৈছে কাজিৰঙাৰ লগত ব্ৰহ্মপুত্ৰ মানাহৰ লগত মানাস ৰিভাৰ নামেৰীৰ লগত জিয়া ভৰলী ঠিক আছে ডিব্ৰু চৈখোৱাৰ লগত খালি ডিব্ৰু চৈখোৱাখন বহুত এনেকুৱা জেগাত পৰিলে উত্তৰ পাৰে পৰে ব্ৰহ্মপুত্ৰ আৰু লোহিত ৰিভাৰ দক্ষিণ পাৰে পৰে ডিব্ৰু ৰিভাৰ ঠিক আছে এই আসলে ডিব্ৰু নামটো আহিছে ডিব্ৰু ৰিভাৰৰ পৰা আৰু চৈখোৱা নামটো আহিছে চৈখোৱা ঘাটৰ পৰা চৈখোৱা ঘাটৰ ওচৰতে পৰে মানে তাৰপিছত উৰাংখন আকৌ ব্ৰহ্মপুত্ৰৰ পাৰত ৰায়মনা পৰে সোণকোষ নদীৰ পাৰত দিহিং পাটকাই পৰে বুঢ়ী দিহিং নদীৰ পাৰত এই দিহিং বুলি ক'লে বুঢ়ী দিহিং মানে ঠিক আছে আৰু যেটো পাটকাই ৰেঞ্জৰ পৰা আহিছে গতিকে পাটকাই দিহিং পাটকাই ঠিক আছে তো এইখিনি সাধাৰণতে নেশনেল লেভেল মানে কোৱেশ্চন বিলাকতো যেনেকৈ কোনখন সিটি কোনখন নদীৰ পাৰত উঠে ঠিক তেনেকৈ আমাৰ যেহেতু গোটেই অসমখন যেহেতু বহুত নদ নদীৰে ভৰি আছে গতিকে এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে ইখন নেশনেল পাৰ্ক কোনখন নদীৰ পাৰত ঠিক আছে এতিয়া লোকেশন অফ দা নেশনেল পাৰ্ক লোকেশনটো আমি অলৰেডি চাইছো হলো এনেকৈ সিৰিয়ালি চাই যাও কাজিৰঙাখন তিনখন ডিস্ট্ৰিক্ট গোলাঘাট নগাঁও আৰু কাৰ্বি আংলং মানাসখন হৈ গ'ল চিৰাং আৰু বাক্সা নামেৰীখন হৈ গ'ল শোণিতপুৰ ডিব্ৰু চৈখোৱা হৈ গ'ল ডিব্ৰুগড় আৰু তিনচুকীয়া দিহিং পাটকাইও ডিব্ৰুগড় আৰু তিনচুকীয়া উৰাংখন কিন্তু উদালগুৰি আৰু শোণিতপুৰ দেই আগৰ স্লাইডটোত মানে দৰং আৰু শোণিতপুৰ আছিলে কিন্তু উদালগুৰি আৰু শোণিতপুৰ ৰায়মনাখন হৈ গ'ল দুটা সাব ডিভিজন কোকৰাঝাৰৰ গোসাইগাঁও আৰু কোকৰাঝাৰ সাব ডিভিজনৰ কভাৰ কৰে বিটিআৰত কোনকেইখন পৰিলে চিৰাং আৰু বাক্সাত পৰিলে মানাস আৰু কোকৰাঝাৰত পৰিলে ৰায়মনা মানে বিটিআৰৰ দুখন ডিব্ৰুগড় তিনচুকীয়াৰ দুখন ঠিক আছে নগাঁও গোলাঘাট কাৰ্বি আংলঙৰ এখন তাৰপিছত শোণিতপুৰৰ এখন শোণিতপুৰৰ মানে ক'ব গ'লে দুখনেই পৰিল নামেৰীও পৰিল উৰাঙো পৰিল ঠিক আছে তো এনেকৈ আমি মেপত চালে বস্তুটো ক্লিয়াৰ হ'ব এই বস্তুটো ইম্পৰ্টেণ্ট লোকেশনটো ইম্পৰ্টেণ্ট লোকেশন আৰু কিহৰ কাৰণে বিখ্যাত আৰু লাৰ্জেষ্ট আৰু স্মলেষ্ট এতিয়া আমি চাওঁ ৱৰ্ল্ড হেৰিটেজ সাইট ঠিক আছে এতিয়া চাওঁ প্ৰথম এটা ইম্পৰ্টেণ্ট ফেক্ট আছে ইণ্ডিয়া হেজ টোটেল 36 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটছ ওকে মানে গোটেই ইণ্ডিয়াত 36টা এনেকুৱা সাইট আছে যেটো মানে ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে আৰু এই ইটালীৰ আছে হাইয়েষ্ট 53 আৰু চাইনাৰ আছে টোটেল 52 ঠিক আছে ইটালীৰ 53 চাইনাৰ 52 আৰু ইণ্ডিয়াৰ টোটেল 36 ইণ্ডিয়াৰ 36 অসমৰ কিমান 2 মানাস আৰু কাজিৰঙা আৰু এটোৰ ক্যাটেগৰীটো হৈ গ'ল ফৰ ইটস ইউনিক নেচাৰেল এনভায়ৰনমেন্ট আমাৰ যিকেইটা ক্যাটেগৰী হয় মানাস আৰু কাজিৰঙাৰ ফৰ ইটস ইউনিক নেচাৰেল এনভায়ৰনমেন্ট এতিয়া এই দুটা হ'ল আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কো কাজিৰঙা আৰু মানাস কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 1985 দুটা জেগা ঠিক আছে তো ইয়াতে খালি মই ইয়াৰ কিটা লগত লিংক কৰিছো নেশনেল পাৰ্ক হৈছিল কেতিয়া 1974 কাজিৰঙাখন আৰু মানাসখন হৈছিল 1990 ঠিক আছে এতিয়া আমি চাম বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে কি বুজাম ডাঙৰ এটা এৰিয়া ঠিক আছে তো আমাৰ অসমত মেইনলি বায়োস্ফিয়াৰ ৰিজাৰ্ভ দুটা আছে ঠিক আছে যদি মই এই সিম্বলটো এটো কাৰণে দিছো আমি যদি ম্যাপখন আমি কল্পনা কৰি লওঁ অলপ সময়ৰ কাৰণে ম্যাপখনৰ ঠিক একদম ৰাইটৰ ফালে আছে এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ ম্যাপখনৰ ঠিক পশ্চিম ফালে এখন আছে সেকেন্ডখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে তো এতিয়া আমি মনত ভাবো এই নতুন কিখন বাদ দি বাকি পুৰণা কিখন ঠিক আছে পুৰণা কিখনৰ ভিতৰত একদম ৰাইটৰ ফালে কি আছে বাৰু ডিব্ৰু চৈখোৱা মানে ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ একদম পুৰণা কিখনৰ ভিতৰত একদম লেফটৰ ফালে কি হ'ব বাৰু মানাস হয়নে কাৰণ চোৱা এইখিনিতে কাজিৰঙা পৰিব মধ্য অসমত কাজিৰঙা পৰিব নামেৰী পৰিব উৰাং পৰিব হয়নে পূব ফালে হৈ গ'ল ডিব্ৰু চৈখোৱা পশ্চিম ফালে হৈ গ'ল মানাস
মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 89 ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 97 ঠিক আছে এইকেইটা বস্তু ইম্পৰ্টেন্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ আমাৰ অসমত দুটা আছে মানস আৰু ডিব্ৰু-চৈখোৱা এই নামকেইটা মানে এনেকে মনত ৰাখিলে হ'ল নতুনকে ফৰ্ম হোৱা মানে নেশনাল পাৰ্ক কেইটা নহয় পুৰণাৰ ভিতৰত একদম ৰাইটৰখন আৰু লেফটৰখন তাৰ পিছত হ'ব টাইগাৰ ৰিজাৰ্ভ একদম প্ৰথম টাইগাৰ ৰিজাৰ্ভ এটো ইম্পৰ্টেন্ট হয় অসমৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ কোনখন হয় মানস 1973 তাৰ প্ৰায় 27 বছৰ পিছতহে নামেৰি টাইগাৰ ৰিজাৰ্ভ 2000 চনত তাৰ পিছত কাজিৰঙা 2006 তাৰ পিছত উৰাং 2016 ঠিক আছে তো এইকিটা মানে আমি ইয়াৰকিটা অলপ মনত ৰাখিব লাগিব খালি এটা বস্তু মনত ৰাখিলে হ'ল আমাৰ যি পুৰণা পাঁচখন আছিলে যে পাঁচখনৰ ভিতৰত এখনহে নহয় টাইগাৰ ৰিজাৰ্ভ বাকি কিন্তু চাৰিখনেই হয় কোনখন নহয় একদম আপাৰ আসামৰ ফালে যিখন আছে যে সেইখন টাইগাৰ ৰিজাৰ্ভ নহয় তাত মানে বাঘ-চাক খুব কমকে পাইছাগে ডিব্ৰু-চৈখোৱাত চাগে বাঘ-চাক নাপায় বাকি গোটেইখিনিত কিন্তু বাঘ পায় সেইকাৰণে টাইগাৰ ৰিজাৰ্ভ বনোৱা আছে মানস নামেৰি কাজিৰঙা উৰাং আমি মেইনলি কনসিডাৰ কৰিছো কিন্তু সেই পুৰণা কিখন কিন্তু হা নতুন কিখন নহয় ৰাইমনা আৰু দিহিং পাটকাই বাদ দি পেলাই পাঁচখনৰ চাৰিখনতে টাইগাৰ ৰিজাৰ্ভ ঠিক আছে একদম লেটেষ্ট খন হৈ গ'ল উৰাং একদম পুৰণা হৈ গ'ল মানস তাৰ পিছতে চাম এলিফেন্ট ৰিজাৰ্ভৰ অকমান নামকেইটা অকমান মনত ৰাখিবলৈ দিগদাৰ প্ৰথমতে হ'ল শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ পিছত দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ ধনশিৰি লাংডিং এলিফেন্ট ৰিজাৰ্ভ চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ ঠিক আছে এই ৰিপু নামটো দেখিছানে ৰিপু নামটো আকৌ আহিলে এই ৰিপুটোৱেই মানে ৰাইমনা ৰিপুটোকে ৰাইমনা বনাইছে কোকৰাঝাৰত পৰে ঠিক আছে ধনশিৰি বুলি ক'লে এটো ধনশিৰিটো কাৰ্বি আংলঙত পৰে কাজিৰঙা বুলি ক'লে তো গম পালো নগাঁও গোলাঘাট কাৰ্বি আংলং সেইখিনি পৰিব আৰু এই পোৰচনটোৱে ইমান ডাঙৰ পোৰচন হয় নগাঁও গোলাঘাট কাৰ্বি আংলং আৰু শোণিতপুৰো কভাৰ কৰি লৈছে মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও কভাৰ কৰি লৈছে ইমান ডাঙৰ মানে এলিফেন্ট ৰিজাৰ্ভ এটো ঠিক আছে দিহিং পাটকাই বুলি ক'লেতো গম পাইছো নতুনকে ফৰ্ম যিখন হৈছে আমাৰ এতিয়া দিহিং পাটকাইখন এলিফেন্ট ৰিজাৰ্ভ শোণিতপুৰ মানে আমি নামেৰিৰ ওচৰ গলে দেখা পোৱা যায় ডাঙৰকে পোষ্টাৰ মাৰা আছে এই শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ মানে নামেৰিৰ ওচৰত নিয়াৰ নামেৰি ঠিক আছে তো এইকিটা পাঁচটা হ'ল এলিফেন্ট ৰিজাৰ্ভ এই এনেকে স্লাইডখনৰ ইফালে যেটো দিয়া আছে নাম্বাৰ অফ মানে এলিফেন্ট ৰিজাৰ্ভ 5 আগত যেনেকে টাইগাৰ ৰিজাৰ্ভ 4 ঠিক আছে তাৰ পিছতে এটা ইম্পৰ্টেন্ট টাৰ্মটো আহে মই আগতে কৈছো বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট অসমৰ একমাত্ৰ বৰ্ষাৰণ্য হৈ গ'ল দিহিং পাটকাই বৰ্ষাৰণ্য মানে যিখন নতুনকে এতিয়া আমাৰ 7 নম্বৰ যিখন নেশনেল পাৰ্ক হ'ল দিহিং পাটকাই নেশনেল পাৰ্ক সেইখনৰ এটা পোৰচন মানে বৰ্ষাৰণ্য হয় পুৰা বৰ্ষাৰণ্য মানে এনি টাইম বৰষুণ চৰষুণ আহি থাকে বহুত জীৱ-জন্তু তাত থাকিব পাৰে এনেকে মানে বাতাবৰণটো বেলেগ এনভায়ৰনমেন্টটো পুৰা বেলেগ বৰ্ষাৰণ্য ঠিক আছে আৰু সেইখিনি এৰিয়া যে জয়পুৰ বৰ্ষাৰণ্য বুলিও কয় তাৰ মানে এটা অংশ ঠিক আছে জয়পুৰ বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্যৰ এটা অংশ ঠিক আছে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া টোটাল 46 টা আছে তাৰ ভিতৰত কেইটামান মই ইনক্লুড কৰিছো ইয়াতে কাজিৰঙা মাগুৰী মটাপুং নামটো কিহৰ লগত লিংক হৈ আছে বাৰু মাগুৰী মটাপুং যদি কাবাৰ মনত পৰিছে এটো কমেন্ট কৰি জনাবচোন মাগুৰী মটাপুংটো এটা ডাঙৰ এটা ইভেন্টৰ লগত লিংক হৈ থকা মানে বিল হয় তাৰ পিছতে পানীদিহিং বাৰ্ড চেঞ্চুৰী শিৱসাগৰৰ ডিব্ৰু-চৈখোৱা আমি গম পাইছো ডিব্ৰুগড় তিনচুকীয়া মানস নেশনেল পাৰ্কৰ নামে এটা বাৰ্ড এৰিয়া নামেৰি নেশনেল পাৰ্কৰ বাৰ্ড এৰিয়া ঠিক আছে তেনেকে টোটাল 46 টা বাৰ্ড এৰিয়া আছে আমাৰ অসমত ঠিক আছে তাৰ পিছত ৰামসাৰ সাইট বুলি কওঁতে মানে আহিছে ইম্পৰ্টেন্ট ৱেটলেণ্ড ঠিক আছে তাৰো বহুত কিটা কেটেগৰী আছে আমাৰ বিশেষকৈ দীপৰ বিলখন সিলেক্ট কৰা হৈছে মেইনলি বহুত দেশী বিদেশী চৰাই আহে তাত আৰু মানে ম্যাক্সিমাম সময়ত মানে হি জীৱ-জন্তুক মানে আশ্ৰয় দিয়ে চৰাই চিৰিকটি জীৱ-জন্তুক আশ্ৰয় দিয়াৰ কাৰণে ৰামসাৰ সাইটটোৱে ঘোষণা কৰা হৈছে আৰু এনেকুৱা মানে ডিসিশনটো এনেকুৱাকে লৈছে যাতে গুৱাহাটী সিটিখন এক্সপান্ড হলেও যাতে সেই জেগাখিনি সিটিখনে এক্সপান্ড কৰোতে যাতে শেষ কৰিব নোৱাৰে ঠিক আছে considered as one of the largest bill in the Brahmaputra Valley আৰু স্কয়াৰ সাইজটো দিয়া আছে 40 স্কয়াৰ কিলোমিটাৰ
Ramsar site in the August 2002 কেতিয়া ঘোষণা কৰা হৈছে এটো সুধিব পাৰে 2002 চনত হৈছে ঠিক আছে 2002 Ramsar site হিচাপে ঘোষণা কৰা হৈছে Ramsar site কেটা আছে এটা আছে এতিয়া মই যেটো অলৰেডি কৈছিলো বিগ 5 বুলি কয় কাজিৰঙাৰ এই পাঁচটা জন্তু সাধাৰণতে মানে একেলগে নাথাকে ৰাইনো এছিয়ান এলিফেন্ট টাইগাৰ এছিয়াটিক ওয়াইল্ড বাফেলো সোয়াম ডিয়াৰ ঠিক আছে মানে ফটো দিয়া আছে গুটিকিটা শিঙিয়া গড় মহটো বনৰীয়া মহ হাতী বাঘ আৰু এই ডিয়াৰ সোয়াম ডিয়াৰ এই বস্তুকিটা একেলগে সাধাৰণতে নাথাকে কিন্তু ইয়াত ইবিলাক মানে প্ৰকৃতিবিদ সকলে মানে তেওঁলোকে চাই পেলাই পৰিবেশ বাতাবৰণ চাই পেলাই তেওঁলোকে মানে কৈছে যে এটো এনেকুৱা এটা বিগ 5 বুলি বস্তু এটা কাজিৰঙাত পায় ঠিক আছে গতিকে যেহেতু টাৰ্মটো আছে এনেকে বিগ 5 বুলি গতিকে এটো পৰীক্ষা ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে নেক্সট আহে এটা ইম্পৰ্টেন্ট টপিক বায়োডাইভাৰ্সিটি হটস্পট এণ্ড আসাম মই অলৰেডি কৈছো যে আমাৰ গোটেই ভাৰতত বায়োডাইভাৰ্সিটি হটস্পট আছে চাৰিটা এটা হল ইষ্টাৰ্ণ হিমালয়ান এটা হল ইণ্ডো বুৰ্মা এটা হল সুন্দালেণ্ড এটা হল ওয়েষ্টাৰ্ণ ঘাট এণ্ড শ্ৰীলংকা ঠিক আছে এই সুন্দালেণ্ড মানে হল নিকোবৰ আইল্যান্ডৰ ওচৰত নিকোবৰ আইল্যান্ডৰ পোৰ্শন ইণ্ডো বুৰ্মা মানে এইখিনি ইণ্ডো বুৰ্মা মানে যিখিনি म्यांमाৰৰ লগত লাগি আছে প্ৰায় হিমালয়া বুলি ক'লে মানে এই যিকিটো হিমালয়া পোৰ্শন ইটো ঠিক আছে তো মানে এই আমাৰ অসমখন যদি চাও ব্ৰহ্মপুত্ৰৰ ওচৰে পাজৰে মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে এটো হিমালয়ান বায়োডাইভাৰ্সিটি হটস্পটৰ আন্ডাৰত পৰে আৰু এই যিখিনি ব্ৰহ্মপুত্ৰৰ তলৰ ফালে দক্ষিণ পাৰে হেতু হল মানে ইণ্ডো বুৰ্মা বায়োডাইভাৰ্সিটি হটস্পটত পৰে ঠিক আছে তো এইটা ইম্পৰ্টেন্ট বায়োডাইভাৰ্সিটি হটস্পট হয় ইণ্ডো বুৰ্মা আৰু হিমালয় ঠিক আছে এতিয়া আমি চাও এই বায়োডাইভাৰ্সিটি হটস্পট মানে কিনো এনেকুৱা এটা মানে জায়গা যত মানে পৃথিৱীৰ 60% গছ-গছনি জীৱ-জন্তু থাকে গোটেই পৃথিৱীৰে মানে ম্যাক্সিমাম পোৰ্শনৰ জীৱ-জন্তু গছ-গছনি যত থাকে হেতু বায়োডাইভাৰ্সিটি হটস্পট বুলি কোৱা হয় ঠিক আছে আৰু সেই জায়গাখিনি যাতে সংৰক্ষণ কৰিব পাৰে তাক আৰু যাতে মানুহৰ এক্টিভিটিয়ে যাতে শেষ কৰিব নোৱাৰে সেই জায়গাখিনি তাৰ কাৰণে মানে এনেকুৱা এটা স্পেশাল এটা মানে এটা নামকৰণ কৰা যায় biodiversity hotspot ঠিক আছে এই biodiversity hotspot is a big geographic region with significant levels of biodiversity that is threatened by human habitation ঠিক আছে আৰু hotspot বুলি ক'লে কি হয় Earth's biologically richest and most endangered terrestrial ecoregion ঠিক আছে মানে এনেকুৱা মানে উছৰে পাজৰে মানুহৰ এক্টিভিটি বহুত আছে কিন্তু লাহে লাহে যদি আমি সেই জায়গাখিনি এনেকে নামাকৰণ নকৰো লাহে লাহে মানে মানুহৰ এক্টিভিটি হেখিনি জায়গা নাইকিয়া কৰি পেলাব পাৰে গতিকে এনেকুৱা হটস্পট বুলি এটা নামকৰণ কৰি প্ৰটেকচনৰ কাৰণে ব্যৱস্থা লোৱা হৈছে ঠিক আছে তো আৰু এটা বস্তু বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট আমি জানো যে মাজুলীখন প্ৰতি বছৰে গৰাখহনীয়াত বহুতখিনি নাইকিয়া হৈ যায় বহুতখিনি গুচি যায় টোটেল মাজুলীৰ এৰিয়া আছিল 1200 স্কয়াৰ কিলোমিটাৰ এতিয়া গৰাখহনীয়াত খহি আছেগে প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ঠিক আছে কিমান এটা ডাঙৰ এৰিয়া গৰাখহনীয়াত লাহে লাহে নাইকিয়া হৈ গৈছে গতিকে এই জায়গাখিনি সংৰক্ষণৰ কাৰণে মানে চৰকাৰক অনুজ্ঞা দিছে যাতে তেওঁলোকে আৰু মানে নামকৰণ কৰা হৈছে এনেকে বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট মাজুলী 2017 চনত ঠিক আছে তো একেলগে যেতিয়া আমি ন্যাশনাল পাৰ্ক পঢ়িছো এইকিটা পইণ্ট আমি একেলগে কভাৰ কৰি লৈ গৈছো তো বায়োডাইভাৰ্সিটি হটস্পট তো বেলে হেৰিটেজ সাইট তো বেলে এইখিনি হল প্ৰটেক্টেড এৰিয়া ইন আসাম টোটেল আমাৰ যিমান মাটিকালি আছে অসমৰ এই গোটেই মাটিকালিখিনিৰ 5% মানে প্ৰটেক্টেড এৰিয়া ঠিক আছে এইখিনি হল বিভিন্ন ধৰণৰ প্ৰটেক্টেড এৰিয়া বুলি ক'লে সাধাৰণতে বেসিক্যালি মানে কি হ'ব ন্যাশনাল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু ৰিজাৰ্ভ ফৰেষ্ট ঠিক আছে আৰু তাৰ লগতে আৰু কিছুমান পৰে প্ৰটেক্টেড এৰিয়া বুলি ক'লে ন্যাশনাল পাৰ্ক পৰিলে আমাৰ 7খন হল ওয়াইল্ড লাইফ সেঞ্চুৰী প্ৰায় 20খনৰ ওচৰা-ওচৰি আছে টাইগাৰ ৰিজাৰ্ভ 4খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ 2খন ওয়াৰ্ল্ড হেৰিটেজ সাইট 2টা ৰামসাৰ সাইট 1টা ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া 46টা এলিফেন্ট ৰিজাৰ্ভ 5টা ঠিক আছে এইখিনি আমাৰ ইম্পৰ্টেন্ট পইণ্ট এতিয়া আমি মেইনলি এই ওয়াইল্ড লাইফ সেঞ্চুৰী খিনি বাদ দি পেলাই বাকি গুটিখিনি চোৱা নিচিনা হল প্ৰায় হয়নে এতিয়া আমি লোকেশন ওয়াইজ
অকমান বস্তুখিনি চালে আমাৰ ভালকে ক্লিয়াৰ হ'ব যদি আমি অসমৰ মেপখন যদি আমি মনতে আনো এই অসমৰ মেপখনৰ একদম ব্ৰহ্মপুত্ৰ ভেলি ঠিক আছে ব্ৰহ্মপুত্ৰ ভেলি মানে গলে এই ব্ৰহ্মপুত্ৰ মানে এই পোৰচনটো ঠিক আছে একদম পূব ফালে মানে আপাৰ আসামৰ ফালে দুখন একদম পশ্চিম ফালে দুখন আৰু মধ্য অসমত তিনিখন ঠিক আছে পূব ফালে দুখন কোনকেইখন হ'ব পাৰে দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱা এফালে কোনকেইখন হ'ব পাৰে মানাস আৰু ৰায়মনা এফালে কোনকেইখন হ'ব তিনিখন কাজিৰঙা নামেৰি আৰু ওৰাং 3 লে 5 লে 7টা ঠিক আছে এবাৰ আমি মেপখন চালে ভালকে ক্লিয়াৰ হ'ব ইখন হল আমাৰ অসমৰ মেপ হয় এতিয়া আমি প্ৰথমতে মধ্য অসমৰ খিনি চাই লওঁ মধ্য অসমৰ যদি প্ৰথমতে আমি কাজিৰঙাখন চাওঁ কাজিৰঙা কেনেখানে তিনিখন ডিস্ট্ৰিক্ট লৈ আছে ঠিক আছে এয়া হল গোলাঘাট ডিস্ট্ৰিক্ট এইফালে হৈ গল নগাঁও ডিস্ট্ৰিক্ট আৰু এইখিনি হৈ গল কাৰ্বি আংলং ডিস্ট্ৰিক্ট ইষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট হয় এই কাজিৰঙা নেশ্যনেল পাৰ্কে তিনিখন ডিস্ট্ৰিক্ট কভাৰ কৰি আছে ঠিক তেনেকে নামেৰিখন যদি চাওঁ নামেৰিখনে শোণিতপুৰ ডিস্ট্ৰিক্টৰ এটা পোৰচন কভাৰ কৰি আছে একমাত্ৰ নেশ্যনেল পাৰ্ক যিখনে মানে এখন ডিস্ট্ৰিক্ট কভাৰ কৰে নামেৰি তাৰ পিছতে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক ওৰাং সেইখনে কিন্তু শোণিতপুৰৰ এটা পোৰচন আৰু উদালগুৰিৰ এটা পোৰচন কভাৰ কৰি আছে শোণিতপুৰ আৰু উদালগুৰি ঠিক আছে শোণিতপুৰ আৰু উদালগুৰি হল ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক তাৰ পিছত আমি মানাসৰ ফালে গৈছো মানাসৰ ফালে গলে আমি দেখা পাম ইখন হল বাক্সা ইখন হল চিৰাং এই বাক্সা আৰু চিৰাঙৰে প্ৰায়খিনি পোৰচন ঠিক ভূটান বৰ্ডাৰৰ লগত মিলাই এই মানাস নেশ্যনেল পাৰ্ক ঠিক আছে এয়া হল মানাস নেশ্যনেল পাৰ্ক চিৰাং আৰু বাক্সাৰ এৰিয়াখিনি কভাৰ কৰি পেলাই এইখন হল আমাৰ নতুন নেশ্যনেল পাৰ্ক 6 নম্বৰ ৰায়মনা নেশ্যনেল পাৰ্ক এইখিনিতে গোসাইগাঁও পৰে আৰু এইখন হল সোণকোষ ৰিভাৰ ঠিক আছে ৰায়মনা নেশ্যনেল পাৰ্কৰ ওচৰৰ নদীখন কি সোণকোষ নদী আৰু কোনখিনি জেগা গোসাইগাঁও আৰু কোকৰাঝাৰ সাব ডিভিজন এৰিয়াটো কভাৰ কৰে ঠিক আছে ৰায়মনা হৈ গল মানাস হৈ গল মধ্য অসমত ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক নামেৰি কাজিৰঙা তাৰ পিছত এতিয়া আমি চাম ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই ঠিক আছে এই ডিব্ৰু চৈখোৱাখন চালে মানে এই ডিব্ৰু চৈখোৱাখনৰ এই উত্তৰ পাৰে এয়া ব্ৰহ্মপুত্ৰ নদী আৰু এই দক্ষিণ পাৰে হৈ গল ডিব্ৰু নদী ঠিক আছে ডিব্ৰু নদী আৰু ডিব্ৰুগড় এই ব্ৰহ্মপুত্ৰ নদী ডিব্ৰু চৈখোৱা তেনেকে দিহিং পাটকাইখন হল এইখন দিহিং পাটকাইখনে ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই দুইখনে মানে দুখন ডিস্ট্ৰিক্ট কভাৰ কৰে তিনচুকীয়াও অলপ পোৰচন পৰে আৰু ডিব্ৰুগড়ৰ অলপ পোৰচন পৰে দুইখনে ডিব্ৰু চৈখোৱাই হল দিহিং পাটকাই হল ঠিক আছে আৰু দিহিং পাটকাইখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা নেশ্যনেল পাৰ্কলৈ উন্নীতকৰণ কৰা হৈছে ঠিক আছে এইকেইখন হল আমাৰ টোটেল 7খন নেশ্যনেল পাৰ্ক ঠিক আছে যদি উপযোগী বুলি ভাবিছে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু এনে ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে লাইক এণ্ড কমেন্ট কৰিব ঠিক আছে থ্যাংক ইউ সো মাচ